নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে 1 মে'। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ডলৈ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে অহা 10 মে' তাৰিখৰ ভিতৰত কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। কি কাম কৰিব লাগিব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে প্ৰতি মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰি 10 তাৰিখ পৰ্যন্ত ঘোষণা কৰিছে অন্য সেৱাৰ দিন। সেইকাৰণে আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আজিৰ পৰা আৰম্ভ কৰি অহা 10 মে' তাৰিখৰ ভিতৰত ৰেচন কাৰ্ডৰ সহায়ত চৰকাৰী ফ্ৰী চাউল, চেনি, মচুৰ দাইল, নিমখ ল'ব লাগিব। এইবোৰ বস্তু আপোনালোকে অহা 10 মে' তাৰিখৰ ভিতৰত ল'ব লাগিব। 10 মে' তাৰিখৰ ভিতৰত নিজৰ নিজৰ ৰেচন দোকানীৰ ওচৰত গৈ চৰকাৰী ফ্ৰী চাউল, চেনি, মচুৰ দালি আৰু নিমখ সংগ্ৰহ কৰিব লাগিব। 10 মে' তাৰিখ পাৰ হ'লে কিন্তু এইবোৰ বস্তু আপোনালোকে নাপাব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰে আৰম্ভ কৰা PM ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ। তো আঁচনিখন লৈ ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। ইয়াতে লিখা আছে যুৱ দক্ষতা বিকাশৰ বাবে বৃহৎ পদক্ষেপ। দেশৰ 500টা শীৰ্ষ প্ৰতিষ্ঠানত 1 কোটি যুৱক যুৱতীক ইণ্টাৰ্ণশ্বিপ প্ৰদান কৰিব। তো এইখন আঁচনিৰ জৰিয়তে ভাৰতৰ 1 কোটি যুৱক যুৱতীসকলক ভাৰতৰ 500টা শীৰ্ষ কোম্পানীত প্ৰদান কৰিব প্ৰশিক্ষণ। তাৰপিছত লিখা আছে ইণ্টাৰ্ণশ্বিপৰ সময়ত এককালীন 6,000 টকা আৰু প্ৰতিমাহে 5,000 টকা লাভ কৰিব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকলে যুৱক যুৱতীয়ে PM ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰিব সেইসকলে যুৱক যুৱতীক PM ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰাৰ পিছত প্ৰতি মাহতে 5,000 টকা প্ৰদান কৰিব। ইয়াৰ লগতে আৰু এককালীনভাৱে 6,000 টকাৰ আৰ্থিক সাহায্যও প্ৰদান কৰিব। তো যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে PM ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল যুৱক যুৱতীয়ে মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো যেতিয়া PM ইণ্টাৰ্ণশ্বিপ আঁচনিৰ নতুন আবেদন আৰম্ভ হ'ব লগে লগে আপোনালোকক নতুনকৈ ভিডিঅ' বনাই জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ থকা মহিলাসকলে প্ৰতি মাহতে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। তো আপোনালোকে যদি অৰুণোদয় আঁচনিৰ 9,000 টকা লাভ কৰিছে তেন্তে প্ৰতি মাহতে এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত সোমাই যাব। তো যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনিত আবেদন কৰিব পৰা নাই সেইসকল মহিলাৰ বাবেও আকৌ নতুনকৈ আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ আবেদন। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে চলিত মাহৰ ভিতৰত অতি শীঘ্ৰেই লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ ধন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।